অসমৰ মুখ্যমন্ত্ৰীয়ে আজি অলপ আগতে এখন সংবাদমেল দি বিভিন্ন ধৰণৰ কথা কৈছে আৰু আকৌ এটা থিওৰি উলিয়াবৰ কাৰণে যত্ন কৰিছে। সেইকে থিওৰি তেওঁ হিন্দু মুছলমানৰ, সেইকাৰণে তেওঁ কিছুমান মুছলমান মানুহৰ নাম আমি দিয়া দেখিবলৈ পাইছোঁ আৰু এনেকৈ দি লৈ তেওঁ ইছ্যুটোক ডাইভাৰ্ট কৰিব খুজিছে। কিন্তু জুবিন দাই নিজেই কৈ গৈছে, মোৰ কোনো জাতি নাই, মোৰ কোনো ধৰ্ম নাই, মই মুক্ত। এই কথা জুবিন দাই নিজে কৈ গৈছে আৰু সেইকাৰণে মই নাভাবোঁ যে অসমৰ মুখ্যমন্ত্ৰীয়ে কালি ঘটা ঘটনাটোৰ কাৰণে যিমানেই অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিমানেই তাক সাম্প্ৰদায়িক ৰূপ দিবৰ কাৰণে অকল মুছলমান মানুহৰ নাম আনিবলৈ চেষ্টা কৰিব, কালি ঘটনাত অংশগ্ৰহণ কৰাৰ মানুহৰ ভিতৰত কিন্তু আমি সকলোৱে টিভিত চাইছিলোঁ, দেখিছিলোঁ যে এইবিলাক পুৰা খিলঞ্জীয়া অসমীয়া মানুহ আছে। আৰু আজি অসমৰ মুখ্যমন্ত্ৰীয়ে গোটেই অভিযুক্তবিলাকৰ নাম, ধৰি অনা মানুহবিলাকৰ নাম মুছলমান আনি এজন মাত্ৰ আমাৰ হিন্দু মানুহৰ নাম দি তেওঁ বিষয়টো ডাইভাৰ্ট কৰিব খুজিছে, আমি বুজি পাইছোঁ। গতিকে যাতে কোনো মানুহ এই মুহূৰ্তত ডাইভাৰ্ট নহয়, সেইকাৰণে মই আপোনালোকৰ সন্মুখলৈ এই লাইভটো আহি থিয় হ'লোঁ। অসমৰ মুখ্যমন্ত্ৰীয়ে কেইদিনমানৰ আগত হত্যাকাণ্ড বুলি কৈছিলে, জুবিনদাৰ মৃত্যুৰ ঘটনাটোক হত্যাকাণ্ড বুলি কৈছিলে। আমি কোনেও কোৱা নাছিলোঁ তেতিয়া, অসমৰ মুখ্যমন্ত্ৰীয়ে কৈছিলে। আজি আকৌ বদলোৱা দেখিলোঁ, আজি অসমৰ মুখ্যমন্ত্ৰীয়ে মৃত্যু, ৰহস্যজনক মৃত্যু এনেকুৱাবিলাক শব্দ ব্যৱহাৰ কৰিছে বা ষড়যন্ত্ৰমূলক মৃত্যু এনেকুৱা ধৰণৰ শব্দ ব্যৱহাৰ কৰা আমি দেখিবলৈ পালোঁ অলপ আগতে, খন্তেক সময়ৰ আগতে, 5 মিনিটমানৰ আগতে। অলপ কথা আকৌ বদলাইছে, আগতে হত্যাকাণ্ড বুলি কৈ। সেইকাৰণে আমি অসমৰ মুখ্যমন্ত্ৰীৰ কথাৰ পৰা অনুমান কৰিছিলোঁ কেইদিনমানৰ আগতে যেতিয়া পোষ্টমৰ্টেম ৰিপৰ্টটো আহিছিলে, আপোনাৰ আৰু এটা কি ভিচেৰাৰ ৰিপৰ্ট নে কি কয় এইটো, সেইটো যেতিয়া আহিছিলে, এইটোৰ পৰা সেই সময়তে তেখেতে হত্যাকাণ্ড বুলি কোৱা দেখি আৰু সেইটো এটা পুলিচে বৰ ভাল তথ্য পাইছে, ভাল এটা লাইন পাই গৈছে বুলি তদন্তকাৰী সংস্থাই কোৱাৰ পাছত আমি ভাবিছিলোঁ যে মুখ্যমন্ত্ৰীয়ে কি জানি অভিযুক্তসকলক ফাঁচি দিয়াৰ ব্যৱস্থা কৰিব। কিন্তু আজি কথা বদলাইছে মুখ্যমন্ত্ৰীয়ে। আজি মুখ্যমন্ত্ৰীয়ে এইটোক মানে হত্যাকাণ্ড বুলি কোৱা নাই। মই স্পষ্ট শুনি আছিলোঁ এতিয়া টিভিত, তেখেতে হত্যাকাণ্ড বুলি কোৱা নাই। গতিকে মুখ্যমন্ত্ৰীয়ে বোধহয় কোন লাইনত বস্তুটো নিব খুজিছে আপোনালোক সকলোৱে অলপ অনুমান কৰি লোৱাটো দৰকাৰ। হত্যাকাণ্ড বুলি কোৱা কথাটোক এতিয়া আকৌ উল্টাই তেওঁ মৃত্যুদণ্ড কি কয়, মৃত্যু বুলি কোৱা, দুৰ্ঘটনা বুলি কৈছে আৰু ৰহস্যজনক মৃত্যু বুলি কৈছে। এনেকৈ কিবা দুৰ্ঘটনা মৃত্যু, দুৰ্ঘটনা মৃত্যু, ষড়যন্ত্ৰ মৃত্যু নে কিবা এনেকৈ কৈছে। এনেকুৱা ধৰণৰ শব্দ ব্যৱহাৰ কৰা আমি দেখিবলৈ পাইছোঁ। গতিকে এইটোৰ পৰা অনুমান হয় যে বোধহয় চৰকাৰে হত্যাৰ ধাৰা নলগাই, তদন্তকাৰী সংস্থাই হত্যাৰ ধাৰা নলগাই বোধহয় অন্য কিবা ধাৰা, যিটো মই কৈ আছিলোঁ যে 105 নম্বৰ ধাৰা, মৃত্যুৰ ফালে ঠেলি দিয়া, তেনেকুৱা ধাৰা বা অন্য কিবা ধাৰা, আমিতো নাজানো পুলিচে কি কৰে, তদন্ত আয়োগে কি কৰে বা অসম চৰকাৰে কি কৰাবলৈ চেষ্টা কৰে। কিন্তু এটা কথা গম পালোঁ যে অসমৰ মুখ্যমন্ত্ৰীয়ে এই কেছটোক হত্যাকাণ্ড বুলি কোৱা কথাটো সলনি আজি কৰিলে। গতিকে মই জুবিন গাৰ্গৰ সকলো অনুৰাগী বুলি কোৱাতকৈ জুবিন গাৰ্গক ভাল পোৱা সকলো মানুহ, যিসকলে জুবিন গাৰ্গৰ এই হত্যাকাণ্ড বা এই মৃত্যুৰ ঘটনাটোক, ৰহস্যজনক মৃত্যুৰ ঘটনাটোৰ উচিত তদন্ত বিচাৰি আছে,
মই তেখেতসকলক বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ মুখ্যমন্ত্ৰীৰ এই প্ৰত্যেকটো কথা লক্ষ্য কৰি ৰাখক আৰু চৰকাৰৰ ওপৰত হেঁচা প্ৰয়োগ কামটো আগবঢ়াই লৈ গৈ থাকক আজি এটা ভাল খবৰ যে অনলাইনত আমি ফেচবুকত জাষ্টিস ফৰ জুবিন গাৰ্গ #জাষ্টিস ফৰ জুবিন গাৰ্গ যে লিখি আছিলোঁ সেইটোৱে ইতিমধ্যে ফেচবুকৰ আন যিবিলাক জাষ্টিস আছিলে সকলো জাষ্টিছতকে জাষ্টিস ফৰ জাৰা বুলি এটা আছিলে 1.3 আছিলে মিলিয়ন আমাৰ 1.4 হৈছে এইটো এটা সৰ্ববৃহৎ আমাৰ দাবীৰূপে পৰিগণিত হৈছে আমাৰ সৰ্ববৃহৎ এটা মানে ন্যায় বিচৰা এটা দাবীৰূপে ইতিমধ্যে ফেচবুকত পৰিগণিত হৈছে এটো আমি অব্যাহত ৰাখিব লাগিব